আজি আজি আপোনালোকে যিটো প্ৰচেষ্টা হাতত লৈছিল তোমালোকৰ বক্তব্য তোমালোকৰ সিদ্ধান্ত একো নহ'ব বুলি দি দিয়ে স্যার বিরোধী ঐক্যমঞ্চত আমি চেষ্টা কৰি যাম তোমালোকে যিমান যি নোকোৱা আমি আমাৰ চেষ্টা স্যার আপোনালোকে তেখেতো ভাৰ্চুৱেলি কোনটো আৰম্ভণি এনেকুৱা ইমান সূক্ষ্মভাৱে হৈছে এইটো দেখুৱাই দিয়া মোক তুমি বুলি অখিল গগৈ মানে মানি থৈ গৈছে মনোৰঞ্জন তালুকে হাতত ধৰি টানিছে আমাৰ ইয়াত দেখিবলৈ বেয়া লাগিছে আমাৰ ইয়াত অখিল গগৈ মানি থৈ গৈছে তোমালোকৰ আগত কি কৈছে আপুনি এজন জ্যেষ্ঠ ৰাজনীতিক আপুনি হাতত ধৰি টানিছে প্ৰদীপ বৰদলৈ মোৰ কোনোবা এজন বন্ধু অলপ যদি খং কৰে খং কৰা কথাটো প্ৰদীপ বৰদলৈ ক'ব মই নকওঁ আৰু মোৰ বন্ধু এজনে যদি খং কৰে মইতো সন্মান কৰিবলৈ অলপ চেষ্টা কৰিব অকণমানো আমি ক'ব নোৱাৰো সেইটো কথা কাৰণ তাৰ পিছত আমি দীৰ্ঘ সময় ধৰি আলোচনা কৰিছো কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে আপোনালোকক ইতিমধ্যে অজিত ভূঞাই জনাইছে যে আমি দীৰ্ঘ বিৰতিৰ পিছত নাগৰিক সমাজৰ আহ্বানত আজি মিলিত হৈছো আমি সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা হৈছো তৰ্ক বিতৰ্ক নিশ্চিতভাৱে হ'ব কেতিয়াবা হয়তো তৰ্ক বিতৰ্ক উচ্চ স্তৰত যাব পাৰে কিন্তু তাৰ মানে নহয় যে ই এটা তিক্ততা হৈ পেলাই ভাঙি গ'ল এনেকুৱা কথা নহয় কিন্তু আমি তাৰ পিছতো সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা বিলোচনা কৰিছো ভূপেন বৰাও আছে আৰু কৰি পেলাই আমি সিদ্ধান্তত আহিছো যে আমি ২৬লৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ কাৰণে প্ৰথম আজি বৈঠকখনত একেলগে বহিছো আৰু যাত্ৰা আৰম্ভ তোমালোকৰ বক্তব্য তোমালোকৰ সিদ্ধান্ত একো নহ'ব বুলি দি দিয়ে স্যার বিরোধী ঐক্যমঞ্চত আমি চেষ্টা কৰি যাম তোমালোকে যিমান যি নোকোৱা আমি আমাৰ চেষ্টা তেখেতো ভাৰ্চুৱেলি কোনটো আৰম্ভণি এনেকুৱা ইমান সূক্ষ্মভাৱে হৈছে এইটো দেখুৱাই দিয়া মোক তুমি বুলি অখিল গগৈ মানে মানি থৈ গৈছে মনোৰঞ্জন তালুকে হাতত ধৰি টানিছে আমাৰ ইয়াত দেখিবলৈ বেয়া লাগিছে আমাৰ ইয়াত অখিল গগৈ মানি থৈ গৈছে তোমালোকৰ আগত কি কৈছে আপুনি এজন জ্যেষ্ঠ ৰাজনীতিক আপুনি হাতত ধৰি টানিছে প্ৰদীপ বৰদলৈ মোৰ কোনোবা এজন বন্ধু অলপ যদি খং কৰে খং কৰা কথাটো প্ৰদীপ বৰদলৈ ক'ব মই নকওঁ আৰু মোৰ বন্ধু এজনে যদি খং কৰে মইতো সন্মান কৰিবলৈ অলপ চেষ্টা কৰিব অকণমানো আমি ক'ব নোৱাৰো সেইটো কথা কাৰণ তাৰ পিছত আমি দীৰ্ঘ সময় ধৰি আলোচনা কৰিছো কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আছে আপোনালোকক ইতিমধ্যে অজিত ভূঞাই জনাইছে যে আমি দীৰ্ঘ বিৰতিৰ পিছত নাগৰিক সমাজৰ আহ্বানত আজি মিলিত হৈছো আমি সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা হৈছো তৰ্ক বিতৰ্ক নিশ্চিতভাৱে হ'ব কেতিয়াবা হয়তো তৰ্ক বিতৰ্ক উচ্চ স্তৰত যাব পাৰে কিন্তু তাৰ মানে নহয় যে ই এটা তিক্ততা হৈ পেলাই ভাঙি গ'ল এনেকুৱা কথা নহয় কিন্তু আমি তাৰ পিছতো সৌহাৰ্দ্যপূৰ্ণভাৱে আলোচনা বিলোচনা কৰিছো ভূপেন বৰাও আছে আৰু কৰি পেলাই আমি সিদ্ধান্তত আহিছো যে আমি ২৬লৈকে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলাৰ কাৰণে প্ৰথম আজি বৈঠকখনত একেলগে বহিছো আৰু যাত্ৰা আৰম্ভ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত